লবণ দৈত্য हेलो एवरीवन की खबर आपनलोকৰ আজিটো একদম বেলেগ ধৰণৰ ভিডিও এটা আপোনালোকৰ বাবে লৈ আহিছো যেহেতু চাৰিওফালে ৰাখৰ বতৰ আৰু এই ৰাখৰ বতৰৰ মাজতে যোৱা 11 তাৰিখে বৃহত্তৰ উজান বজাৰ ভাওনা শিল্পী সমাজৰ সৌজন্যত হিতাৰ পাতাল গমন নাটকখন মঞ্চস্থ কৰা হৈছিল আৰু তাত মুখ্য চৰিত্ৰত অৰ্থাৎ হিতাৰ চৰিত্ৰত অভিনয় কৰিছিল আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী বৰষাৰাণী বিষয়াই আৰু প্ৰতিবাৰে মই এই ভাওনাখন চাবলৈ মানে যোৱা 2 বছৰ মানৰ পৰা চাই আহিছিলো আৰু বৰষাবা যেহেতু যোৱা বছৰ নোৱাৰিলে কৰিবলৈ এই বছৰ তেওঁ আকৌ কৰিছে গতিকে ভাবিলো আপোনালোকৰ কাৰণে অকমান ক্লিপ ৰাখি থওঁ আৰু মোৰ লগত গৈছিলে গৰিমা আমি দুইজনী আহি পালো আৰু সিদিনা বহুত মানে নগুৰ নাগতি হৈছে আমাৰ বৰষুণ দি আছিল ইফালে কেব কেনসেল হৈ আছিল তাৰ মাজতো কিবাকে গৈ পালো আৰু বৰষাবাৰ লগত কথাও পাতিলো তেওঁ অভিনয় কৰি কেনেকুৱা লাগিছে নাটকখন হেয়াও সুধিলো আৰু আনফালে ইয়াক কণমানি পৰিজনীকো দেখিছেনে তাইও আহিছে ভাওনা চাবলৈ প্ৰথমবাৰ ভাওনা চাই আছে দেউতাকৰ কোলাত বহি তাইকো দেখি ইমান ভাল লাগিলে আৰু ভাওনাখন চাওঁ হক এতিয়া দেৰি হৈছে এফালে বৰষাবা ওলালে জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস কান্দি আৰু কোনো লাভ নাই ৰাজকাৰণত তোমাৰ বাবেইতো দাদা देवी जानकी ঠাকুর লক্ষ্মণৰ সেৱাগ্ৰহ লৰিছিল সঘনে ভাবিছিলো কিবা অমংগলৰ চিন এয়া কিন্তু লক্ষ্মণ এতিয়াহে আশ্বস্ত হলো ভবাই নাছিলো মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এদিন দেৱী বোলাবে বিলম্ব নকৰি যাওঁ আমি মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবনৰ দিশে নিশ্চয় লক্ষ্মণ নিশ্চয়
হৈছে মই আমি আমাৰ পাৰফৰ্মেন্স আছিলে 24 তাৰিখে 24 তাৰিখে আছিলে তেওঁৰ মাননীয় ছত্তীশগড়ৰ ৰাজ্যপাল মহোদয় শ্ৰীযুত ৰমেন ডেকাৰ আহ্বান ক্ৰমে আমি গৈছিলোঁ তাতে তেওঁলোকৰ এটা সাংস্কৃতিক সমাৰোহ চলি আছে তাতে আমি যোগদান কৰিছিলোঁ আৰু যথেষ্ট তাত উৎসাহ পাইছিলোঁ আৰু আমি তাতে অসমীয়া ভাষাত উপস্থাপন কৰিছিলোঁ কিন্তু এটা আচৰিত কথা যে যিটো ভাষাৰ পৰিধি তাত ভাঙি গৈছিল তেওঁলোকে কয় ছত্তীশগড়ী ভাষা কিন্তু সেই অসমীয়া ভাষাৰ যিটো আমাৰ শিল্পীসকলে আবেগ বা অনুভূতি প্ৰকাশ কৰিছিলে তাতে তেওঁলোকে ভালকে পৰিস্ফুট কৰিব পাৰিছিলে আৰু আমি দেখিছিলোঁ যে সেই সময়ত যেতিয়া সীতা পাতাল গমন কৰিছিলে সেই সময়ত সকলোৱে কান্দি পৰিছিলে আৰু লগতে উপস্থিত দৰ্শকসকলে যথেষ্ট উৎসাহিত হৈছিল হাত চাপৰি দিছিল আমি এটা যথেষ্ট ভাল অনুভৱ বুলি আমি কৰিম আৰু ইয়াৰ লগতে মই শ্ৰীযুত ৰমেন ডেকালে পুনৰাই ধন্যবাদ জনাইছোঁ যে আমাৰ বৃহত্তৰ উজান বজাৰ ভাওনা সমিতিক এটা আমাক সোণালী সুযোগ প্ৰদান কৰিল হয় মই এইখন কমিটিৰ প্ৰচাৰ বিভাগত আছোঁ হয় প্ৰচাৰৰ দায়িত্বত আছোঁ এওঁলোকৰ বিশেষকৈ আমাৰ যিখন ভাওনা চলি আছে সীতাৰ পাতাল গমন ছত্তীশগড় যিখন ভাওনা কৰিছিলোঁ সেইখনেই হয় তাৰ লগত জড়িত যিসকল কেৰেক্টাৰ যেনেকৈ ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্নকে আদি কৰি তেনেকৈ হনুমান বা অন্যান্য যিসকল কেৰেক্টাৰ আছে গোটেই কেৰেক্টাৰখিনিৰ প্ৰকাশ ঘটিছে ইয়াতে আৰু লগতে আপোনাৰ ভাল কথাটো হ'ল সকলো মহিলা হয় হয় সকলো মহিলা আৰু ইয়াতে তাৰকাযুক্ত শিল্পীও আছে বা নতুন শিল্পীও আছে কিন্তু সকলোৱে এটা ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে সকলো হেৰি ইয়াতে এইটো এটা মানে ঐশ্বৰিক কৃপা বুলি ক'ব লাগিব মানে অসমীয়াত ঘোঁৰাৰ কাৰণে যিটো ঘোঁৰাৰ মানে হয় সেইটো ঘোঁৰা মই ঘোঁৰাৰ ৰখীয়া ধুনীয়া মেকআপ দে ছোৱালী বুলি তোমাৰ নামটো কি শিৱাংগী কাশ্যপ শিৱাংগী তুমি কি হৈছা লব আৰু তোমাৰ নাম মোৰ নাম কাশিকা জিতু কাশ্যপী আচ্ছা তুমি সুখ হৈছা ন ধুনীয়া লাগিছে ডাইলগ এটা দিবা নেকি আমি যাকে ডাইলগটো বাদ দি আমি শ্লোকটো ক'ব পাৰোঁ শ্লোক এটাকে ঠিক বলং ক্ষেত্ৰীয় বলং ব্ৰহ্ম তেজু বলং বলং একনে ব্ৰহ্ম দৰ্শন সৰ্বশানী হস্তানি মে কাৰ্যত প্ৰশমি স্যাহং প্ৰসন্ন ইন্দ্ৰ মানসং তপু মহৎ সমস্থাপু যদেৱ ব্ৰহ্মত্ব কাৰণম শ্ৰী তাম্বুলি মানে খুবেই ভাল লাগিলে কাৰণ কিয় মানে আমাৰ জেঠাৰে গভৰ্ণৰ ৰমেন ডেকাই মানে মাতিছিলে গতিকে আমি বহুত দুৰ্যোগৰ মাজত গৈছিলোঁ সেইখিনি সময়ত মানে অসমত গৈ এটা মানে বহুত মানে দুখৰ পৰিৱেশ হৈ আছিলে জুবিনদাৰ কাৰণে কিন্তু আমাৰ মানে গভৰ্ণমেণ্ট প্ৰগ্ৰেমটো অলৰেডি এটা মানে আমাৰ মানে ফিক্স হৈ গৈছে গতিকে উপায় নাই আমি তেনেকৈ গৈছোঁ তাতো আমি জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আপোনালোকৰ ইয়াৰ পৰা এই যে সৰু ল'ৰা ছোৱালীবিলাককো এতিয়া চান্স দিছে তেওঁলোকক কিবা শিকোৱাৰ ব্যৱস্থা কৰিছে নেকি শিকোৱাৰ ব্যৱস্থা আমি কৰিছোঁ আমাৰ মানে আছেই মানে আমি প্ৰতি বছৰে কৰি থাকোঁতো গতিকে এওঁলোকো নতুন উজান বজাৰৰে হয় ছোৱালী কিন্তু আমি মানে মোৰ মতেদি নতুন প্ৰজন্মকো অলপ এইবিলাক প্ৰজন্মক আমি আকৰ্ষিত কৰিবৰ কাৰণে মানে আমি মানে লৈ আছোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক থেংক ইউ একদম ভেৰি ইম্পৰ্টেণ্ট আমাৰ ওচৰত কোন আছে চায়ে আছে ভাওনাখন কেনেকুৱা লাগিছে আৰু এতিয়া বৰকামাৰ গেটআপ চেঞ্জ এয়া চাওক একদম মা শিকাই লাগিছে অসমত শিকা আৰু ইয়াতকে বেষ্ট নাই সঁচাকৈ নাই ইয়াৰ পিছতে আৰু আছে এটা হয় নেকি
লবণ দৈত্য জানে সকলোৰে ভিডিঅ'টো যথেষ্ট দীঘল হোৱাৰ কাৰণে দুটা খণ্ড কৰিব লাগিব ইয়াৰ পিছৰ খণ্ডটোত আপোনালোকে ইয়াৰ পাছৰ অংশখিনি দেখিব পাব গতিকে চাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব আৰু ফলো কৰিব নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই